সভাত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, নেটফিৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ শ্ৰী PVSLN মূৰ্তি, পদ্মশ্ৰী বঁটাৰে সন্মানিত শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী আৰু মণিপুৰৰ পৰা অহা শ্ৰীমতী মৈৰামথাং মুক্তামণি দেৱী ডাঙৰীয়ানী, নেটফিৰ বিষয়া কৰ্মচাৰীসকল, আজি আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ, আজি নেটফিৰ 29 সংখ্যক ইনকৰ্পৰেশ্যন ডে। আজিৰ পৰা 29 বছৰ আগতে অসমৰ উদ্যোগীকৰণত এটা ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে ভাৰত চৰকাৰে সমগ্ৰ উত্তৰ পূৰ্বক কৰ্মক্ষেত্ৰ হিচাপে ধৰি লৈ নেটফিক ইনকৰ্পৰেট কৰিছিল, অৰ্থাৎ নেটফিক পঞ্জীয়নভুক্ত কৰিছিল। চাওঁতে চাওঁতে নেটফিৰ আৰম্ভণিৰ পৰা আজিলৈকে 29 বছৰ সম্পূৰ্ণ হ'ল, 28 বছৰ সম্পূৰ্ণ হৈ 29 বছৰত ভৰি দিছে। মই নেটফিৰ কাৰ্যকৰ্তাসকলক, বিষয়া কৰ্মচাৰীসকলক আৰু অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী মূৰ্তি ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। নেটফিয়ে বিনিয়োগ কৰাৰ বাবে আত্মবিশ্বাসৰ এখন দুৱাৰ উত্তৰ পূৰ্বাঞ্চলত মুকলি কৰিলে, উত্তৰ পূৰ্বত বিকাশ আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰিলে। নেটফিৰ উল্লেখযোগ্য বৰঙণিয়ে আমাৰ উত্তৰ পূৰ্বৰ বহুতো ক্ষুদ্ৰ মজলীয়া উদ্যোগীক এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে সাহস দেখুৱালে। Netfi has been a front runner in ushering in a climate of confidence for investors, opening new doors and accelerating the pace of development in the Northeast. The hand-holding approach and the dynamism of the organization in providing quick and hassle-free service to the customer have made a mark in this region. With its good network, Netfi is also playing an important role in entrepreneurship and infrastructure development in the region. আজিৰ এই সুন্দৰ দিনটোত মই নেটফিক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। I congratulate once and all who is working for the development of Netfi and the industrial and investment scenario of the Northeast. 2022 চনত মোৰ সৌভাগ্য হৈছিল আজিৰ দিনটোতে নেটফিৰ মাইক্ৰ লেণ্ডিং স্কিমখন উদ্বোধন কৰা। 2022 চনত এই মাইক্ৰ লেণ্ডিং স্কিমখন আৰম্ভ কৰাৰ এক পৃষ্ঠভূমি আছিল। 2019 চনৰ প্ৰাক মুহূৰ্তত, অৰ্থাৎ কোভিডে অসমক স্পৰ্শ কৰাৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন স্থানত মাইক্ৰ লেণ্ডিং ইনষ্টিটিউটসমূহ সোমাই পৰিছিল আৰু অসমৰ গাঁৱে ভূঞে মাইক্ৰ ফাইনেন্স লোন তেওঁলোকে দিবলৈ আৰম্ভ কৰিছিল। অসমৰ 24 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল। কিন্তু এই লোনৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট আছিল 24%, 26%, আৰু কোনোবাই যদি 1 লাখ টকাৰ লোন লয় আৰু তাৰ পিছৰ বছৰত যদি 1,25,000 টকাৰ তেওঁলোকৰ মূল আৰু সুদ মিলি বেংকত ধাৰৰ এটা পৰিমাণ হয়গৈ। অসমত এনেকুৱা কোনো ব্যৱসায়ীয়ে নাই যি ব্যৱসায় সফল হ'ব পাৰে। লোন দিয়াৰ যিটো চৰ্ত আছিল সেই চৰ্তসমূহ
বেছিকৈ শিথিল হৈ আছিল আৰু লোন উদ্ধাৰৰ বাবে নিয়োগ কৰা এজেণ্টসমূহৰ যি উদ্ধাৰ কৰাৰ লোন উদ্ধাৰ কৰাৰ যেটো ব্যৱস্থা আছিল হিউ সমালোচনাৰ ঊৰ্ধ্বত নাছিল এটা সময়ত অসমৰ মহিলাসকলৰ মাজত এটা এই লোনটোৰ বিৰুদ্ধে এটা অশান্তিৰ সৃষ্টি হৈছিল আৰু চৰকাৰে ইয়াত হস্তক্ষেপ কৰিবলগীয়া পৰিৱেশ হৈছিল চৰকাৰৰ হস্তক্ষেপৰ ফলত মহিলাসকলে সকাহ পাইছিল যদিও যিসকল মহিলাই দৰাচলতে ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিছিল তেওঁলোকৰ বাবে নতুনকৈ লোন লোৱাৰো যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো বন্ধ হৈ গৈছিল যেতিয়া আমি মাইক্ৰ ফাইনেন্স লোনক বেয়া বুলি কওঁ যিসকলে লোন লৈ ভাল কাম কৰি আছিল তেওঁলোকেও ভৱিষ্যতে লোন পোৱাৰ ৰাস্তাটো এক প্ৰকাৰ বন্ধ হৈ গৈছিল আৰু বহুত কোম্পানীয়ে অসমত অপাৰেচন বন্ধ কৰি তেওঁলোক অসমৰ পৰা আঁতৰি গৈছিল সেই সময়ত নেটফিৰ চেয়াৰমেন মেনেজিং ডিৰেক্টৰ দায়িত্ব মূৰ্তি ডাঙৰীয়াই গ্ৰহণ কৰিছিল আৰু আমি সকলোৱে জানো যে তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নৰ্থ ইষ্ট জোনত সুখ্যাতিৰে তেওঁ কাম কৰি গৈছিল আৰু নৰ্থ ইষ্টৰ পৰিৱেশৰ ওপৰত তেওঁৰ এটা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েন্স আছিল তেখেতে মোক আহি কৈছিলে যে আমি এটা নতুন প্ৰডাক্ট আৰম্ভ কৰিব পাৰো য'ত নেকি আমি 12% আমি সুদ লম আৰু 12% সুদত আমি মাইক্ৰ ফাইনেন্সৰ লোন দিম মই তেওঁক কৈছিলো যে বেংকৰ পৰা আপুনি লোন লৈ ৰিফাইনেন্স 12%ত কেনেকৈ কৰিব এতিয়া তেখেতে মোক কৈছিলে যে 70 কোটি টকা মই ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাওঁ বিনা সুতত পাওঁ আৰু বেংকৰ পৰা মই 8%ত লোন ললে আৰু দুইটা যেতিয়া মই বেলেন্স আউট কৰি দিম তেতিয়া মই উইদাউট প্ৰফিট 12%ত মই মাইক্ৰ ফাইনেন্সৰ লোন দিব পাৰিম মোৰ মনত সন্দেহ আছিল মই ভাবিছিলো হ'ব নহব কাৰণ সেই সময়ৰ পৰিৱেশটোৱে এটা পৃথক পৰিৱেশ আছিল 22ৰ পৰিৱেশ কোভিডৰ পিছৰ পৰিৱেশ আৰু সেই পৰিৱেশত এই আঁচনিখন সফল হ'ব বুলি ময়ো অনুমান কৰা নাছিলো কিন্তু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে যোৱা দুটা বছৰত 27 সংখ্যক ইনকৰ্পোৰেচন দিন অৰ্থাৎ 2022 চনত আমি এই আঁচনিখন আৰম্ভ কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিৱেশ তাৰ বিপৰীতে 2 লাখ টকালৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিলে আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হ'ল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গ'লে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিম ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যেটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰ ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টাৰেষ্ট নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে
আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে নাই আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক আৰু যদি নাই পোৱা সৰু কৰি ডাঙক 12% আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হ'ল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024 আমি 10,000 সংখ্যাত উপনীত হলো 12% ইন্টারেস্ট 12% তো কেনেকে বনোৱা হৈছে 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ বেংকিং কৰস্পন্ডেন্ট সমূহ আজি নেট ফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টারেস্ট কিমান বোলে 7% তাৰমানে মাজৰ যিটো ইন্টাৰমিডিয়েটৰি সেইটো নোহোৱা কৰি দিয়া হ'ল and now Netfi is going to give the credit up to 5 lakhs at rupees at the interest of 7%. 7% of interest of loan অসমত কতো নাপায় মইতো সুদখোৰ বিলাকৰ লগত লাগি থাকো মাহত 10% আৰু কিছুমানে 12% লয় বাইদেউবিলাকে জানে গাঁৱত সুদখোৰে কিমান লয় নে নলয় গতিকে সকলোৱে জানে আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন তেওঁলোকক মোক বেয়াও পায় মই বদমাছ বুলিয়ে কিহৰ কাৰণে 25% ইন্টারেস্ট লয় তাই তুই মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে মোক সেইকাৰণে বেয়াও পায় মই যতে পাওঁ দুআষাৰ বেয়া কৰি একো মই ভাল কৰি নকওঁ কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয় মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে কাল চক্ৰ এটাত সোমাই দিয়ে তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে এতিয়া মই নেটফিক এটা বিশেষ কথা ক'ব খুজো ইন ডেইজ টু কাম 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে 1 মাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম it will be an interest free grant ইয়াত আমি টকা ঘুৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলাসকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট সিড মানি will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means আমাৰ মহিলা সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফিৰ সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfi and Assam government can join hand in providing further loan to our beneficiary আমাৰ হিতাধিকাৰী সকলক কেনেকে আমি আৰু বেনিফিচিয়াৰি দিব পাৰো দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰন্ট CM AAA আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এন্টাৰপ্ৰেনিয়ৰশিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে already those who are involved in some economic activities যদি 2 লাখ টকা সৰকাৰৰ পৰা লোন লয়
আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, if NETFI comes in and help them, I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম. Central government gives you interest-free loan. Assam government can also give you interest-free loan. So we can work together on a solid scheme which will have a partnership from both central and state government. And central government jito 70 koti toka di ase, I can request government of India to increase it little bit more also, so that NETFI's financial bargain can increase over the period. So we will work together. Aji eta সফল আঁচনি 10,000 মানুহৰ জীৱনক আমি পৰিৱৰ্তন কৰিব পাৰিছো. আৰু মই জেনেৰেলি কম that banking sector in Assam and Northeast has also started responding. It is not that we are only working and banks are not working. I must acknowledge that now our CD ratio has gone up from 32% to 58%. Jito Ahomot traditionally 32% asil, volume kom asil, etia volume increase hoise, 58% amar ji CD ratio hoise, it is on a larger base. Horu base ot nohoy. Agot 1 lakh kotit 1 lakh tokat 32,000 loan disil, etia 5 lakh toka base hol, kino loan dise 58%. Tamane almost half of the amount, more than half today, aji bank deposit collection korar pisot creditoloke gusi goise. And if we can further increase 10%, if we can go to 70-75%, then it will be a healthy ratio. Aru moi বিশ্বাস কৰো যে অসমত যি ধৰণে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হৈছে, এটা গুড বেংকিং বিহেভিয়াৰ আৰম্ভ হৈছে, মই ভাবো যে the days is not far when we will reach 75% CD ratio. On this today, incorporation day of NETFI, which is definitely a milestone for Assam and Northeast, I would like to congratulate all the banking fraternity of the Northeast for raising the CD ratio up to 58%. This is a huge achievement, and I must congratulate all our bankers friends through this platform. Moi bahut digholia koi noko, bhal kam bilak hoi thakok, প্ৰতিটো ভাল কামৰ লগতে অসম চৰকাৰ জড়িত হৈ থাকিব, প্ৰেৰণা সদায় আপোনালোকে চৰকাৰ আৰু ৰাইজৰ পৰা পাই থাকিব. নেটফিৰ বাবে এটা সোণোৱালী ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো. ধন্যবাদ. জয় হিন্দ, বন্দে মাতৰম. অসমৰ ৰাইজৰ হিতৰ বাবে সদায় চিন্তা কৰি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো. আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো অসম চৰকাৰৰ মাননীয় মুখ্য